নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেলটোতে ভিডিঅ'টোলৈ। আৰু যিটো আপোনালোকৰ গুৱাহাটী হাইকোৰ্টত পোষ্ট ওলাইছিলে, তাত টোটেল পোষ্ট ওলাইছিলে 16টা পোষ্ট ওলাইছিলে। আৰু হাইকোৰ্টৰ পোষ্টকেইটা এপ্লাই কৰা লাষ্ট ডেট দিছে 14 ফেব্ৰুৱাৰী লাষ্ট ডেট দিছে। আৰু আপোনালোকে যদি অনলাইন যোগেদি এপ্লাই কৰে তেতিয়াহ'লে অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ লিংকটো অলৰেডি এক্টিভ হৈ গৈছে। আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব মই আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে নিশ্চয় গম পায় যে পোষ্টটোৰ নাম হৈছিলে জুডিচিয়েল এছিষ্টেণ্টৰ পোষ্ট হয়। টোটেল 16টা আছে, সকলো কাষ্টে এপ্লাই কৰিব পাৰিব। দৰমহাও দিছে, ভাল দৰমহা। জাষ্ট আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে হ'ব, লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। যিকোনো এখন কম্পিউটাৰ চাৰ্টিফিকেট হ'লে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। জাষ্ট গ্ৰেজুৱেশ্যন আৰু এখন কম্পিউটাৰ চাৰ্টিফিকেট। তাৰপিছত এই আপোনালোকৰ বয়সটো দিছে জেনেৰেল OBC তথা MOBC সকলে 44 বছৰ, ST 49, SC 49, PWD 54 তথা 54। চিলেকশ্যন প্ৰচেছটো ডাইৰেক্ট আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন আৰু ভাইভা ভইচ হ'ব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ অলৰেডি জানে যে 150 টকা হ'ব। ST SC আৰু জেনেৰেলসকলে 300 টকা দিব লাগিব। তাৰপিছতে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে গুৱাহাটী তথা আপোনালোকৰ GSC.online.government.in, আপোনালোকে সেই ৱেবছাইটৰ জৰিয়তেও অনলাইন কৰি ল'ব পাৰিব। মই আপোনালোকে কেনেদৰে আবেদন জনাব মই দেখাই দিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ এইকলে চাই। মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা অনলাইন এপ্লাই বুলি লিংক দি দিম। লিংকটোত আপোনালোকে ক্লিক কৰি পিনি এই পেজটোত আহি যাব। লগতে এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব। তাৰপিছত আকৌ এটা লিংক দিম এপ্লাই কৰা। এই লিংকটোত আহি পিনি আপোনালোকে হাউ টু এপ্লাই, ইয়াত আপোনালোকে দেখিছে ইনষ্ট্ৰাকশ্যনটো আপোনালোকে পঢ়ি ল'ব কেনেদৰে এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকে উল্লেখ কৰিছে। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ইণ্টাৰফেচটো আহি গৈছে। আপোনালোকক দিব দিছে প্ৰথমতে নেম দিব লাগিব, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন কোড দিব। তাৰপিছত আপোনালোকৰ ইয়াত ফটো দিছে চব। ইয়াত যিটো আপোনালোকৰ ফটো আৰু ছিগনেচাৰটো আপোনালোকৰ 500 পৰা 30 KB ভিতৰত আপোনালোকে মিলাই ল'ব লাগিব, তেতিয়াহে তাত আপলোড হ'ব। তাৰপিছত আকৌ আপোনালোকে বেকত গুচি যাব। বেকত গৈ পিনি আহিব নিউ ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে দেখাই পাইছে ছেকেণ্ড নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰিব এই পেজটো খোল খাই যাব। ইয়াত আপোনালোকে দিব কেণ্ডিডেট নেম দিব, ফাদাৰ নেম দিব। তাৰপিছত ইয়াত আপোনালোকে দিব ডেট অফ বাৰ্থ কেণ্ডিডেট, আপোনালোকৰ যিটো স্কুল চাৰ্টিফিকেটত আছে SSLC তথা মেট্ৰিকত, তাত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো ইয়াত ধুনীয়াকৈ দিব। মোবাইল নাম্বাৰটো দিব, তাৰপিছত এটা ইমেইল ID দিব। তাৰপিছত আপোনালোকে তলত ইয়াত যিটো কেপচাৰ কোড দেখা পাইছে, ইয়াত যিটো আছে ভালদৰে দিব লাগিব। কেপিটেল হ'লে কেপিটেল, বৰফলা দিব। দি পিনি আপোনালোকে এই ঘৰটো দি দিব সেইটো। তাৰপিছত ছাবমিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি পিনি আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভালদৰে লিখি ৰাখিব, লগতে ডেট অফ বাৰ্থটো লাগিব। তাৰপিছত আকৌ আপোনালোকে বেক কৰি দিব। তাৰপিছত আপোনালোকৰ যেতিয়া মন যায় ৱেবছাইটটোলৈ গৈ পিনি অনলাইন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগালগ কৰিব লাগে বুলিও কথা নাই। আপলোড ডিটেইলছটো পিছত কৰিলেও কৰিব পাৰিব। বেক আহি পিনি আপোনালোকে আপলোড ডিটেইলছত ক্লিক কৰিব। আপলোড ডিটেইলছত যেতিয়া ক্লিক কৰিব আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাৰে ৰেজিষ্টাৰ কৰোঁতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব ভালদৰে। আৰু ইয়াত ডেট অফ বাৰ্থটো দিব। তাৰপিছত এই কেপচাৰ কোডটো এই ঘৰটোত ভৰাই দিব। তাৰপিছত চাৰ্চ কেণ্ডিডেট দি দিব। তাৰপিছত আপোনালোকে যোনখিনি আপোনালোকৰ বিচাৰিব হায়াৰ ছেকেণ্ডেৰী তথা গ্ৰেজুৱেশ্যনৰ সকলোবিলাক আপোনালোকে এটা নিশ্চয় জানে, ফিল আপ কৰি ছাবমিট কৰি দিব, বছ হৈ যাব। তাৰপিছত একো নালাগে। তাৰপিছত আকৌ আপোনালোকে বেক আহি পিনি আপলোড ইমেজত ক্লিক কৰিব। তাৰপিছত আপলোড ইমেজত যেতিয়া ক্লিক কৰি পিনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত ভৰাব দিব, ডেট অফ ভৰাব দিব। তাৰপিছত এইটো কেপচাৰ কোডটো ইয়াত ভৰাই পিনি চাৰ্চ কেণ্ডিডেট দি পিনি আপোনালোকে যিটো ইমেজ আৰু ছিগনেচাৰটো আপোনালোকৰ ফটো আৰু চহীটো আপলোড কৰি দিব। তাৰপিছত লাষ্টত আপোনালোকে যেতিয়া এটা দেখা পাইছে অপশ্যন SS কেণ্ডিডেট হোম, আপোনালোকে ইয়াত গৈ পিনি এটা যিটো ফিজ হয় ফিজটো আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায় কটাই ল'ব। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, ডেট অফ বাৰ্থটো দিব। দি পিনি আপোনালোকে কোডটো ভৰাই চাৰ্চ কেণ্ডিডেট কৰি পিনি আপোনালোকে তাত পে'মেণ্টটো দি দিব পাৰিব। আপোনালোকৰ যিটো ডেবিট কাৰ্ড আছে ডেবিট কাৰ্ডৰ সহায় বা এনেকৈ নেট বেংকিঙৰ সহায় ইজিলি আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট বুলি ফৰ্মখন পাব এপ্লাই কৰা ছাকচেছফুল হ'লে। সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পিছত মোবাইলত থাকি যাব। পিছত প্ৰিণ্ট আউট কৰি পিনি উলিয়াই ল'ব পাৰিব। লগতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব সেইটো মুখস্থ ৰাখিলেই হৈ যাব। আৰু ডেট অফ বাৰ্থটো এইটো ৰাখিলে আপোনালোকৰ হৈ যাব, পিছত উলিয়াই ল'ব পাৰিব। চ' ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ' ভাল লাগিলে এটা লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টোৰ পৰা শ্বেয়াৰ কৰি দিব। কাৰণ এইটো গ্ৰেজুৱেশ্যন পাছ আৰু এখন কম্পিউটাৰ চাৰ্টিফিকেট হ'লেই হৈ যাব এপ্লাই কৰিবলৈ। জাষ্ট কম্পিউটাৰখন 3 মহীয়া হ'লেও হ'ব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ যিটো বেল আইকন ওলাব সেইটো দবাই দিব। তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে পাই যাব। আৰু যিটো লিংক হয় লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম, আপোনালোকে ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। চ' এতিয়ালৈ ইমানখিনিয়ে, ধন্যবাদ।